জীৱা এজন দুখীয়া কাঠুৰিয়া আছিল। ঘৰত তাৰ দুটা ল'ৰা ছোৱালী, স্ত্ৰী গোপী আৰু বুঢ়ী মা আছিল। জীৱা গোটেই দিন জংঘলত কাঠ কাটে আৰু তাৰ স্ত্ৰী ঘৰৰ সকলো কাম সামৰি বজাৰত কাঠ বিক্ৰী কৰিছিল। এদিনাখন যেতিয়া জীৱা কাঠ কাটি আছিল তেতিয়াই সি দেখিলে কি সেই গছজোপাৰ তলতে বহুত ধুনীয়া বগা ঘোঁৰা আহি থিয় হ'লে। তাৰ চুলি জিলিকি আছিল, পিঠিৰ ওপৰত সোণৰ চিট আছিল। লাগি আছে কোনোবা ৰজাৰ ঘোঁৰা হয়, সেইবাবেতো সোণৰ চিট আছে। সি ওচৰত গৈ দেখিলে তো ঘোঁৰাটো যেন বহুত ভাগৰি পৰিছে। জীৱাই তাক সঁহাৰিলে, তাক মৰম কৰিলে আৰু পানী খাবলৈ দিলে। তেতিয়াই মই মিনু পৰীৰ ঘোঁৰা মতি হয়। তাই যেতিয়াই পৃথিৱীত আহে তেতিয়া মোকে লৈ আহে। আজি মই তেওঁক লৈ আহি আছিলোঁ। তেতিয়াই এজন ৰাক্ষসে আমাক অনুসৰণ কৰিলে। মিনু পৰীৰ যাদুই প্ৰহাৰৰ বাবে ৰাক্ষসটো পলাই গ'ল, কিন্তু তাই নিজে মূৰ্ছা গ'লে। মই সেইবাবে সহায় বিচাৰি আহিছিলোঁ। তুমি মিনু পৰীৰ সহায় কৰিবা? হয় হয়, কিয় নহয়। তুমি মোক কোৱা কি তেওঁ ক'ত আছে? মোৰ পিঠিৰ ওপৰত বহি যোৱা। জীৱা তাৰ পিঠিত আহি বহি গ'ল। দুয়োজন হাবিৰ ভিতৰত গ'লতো দেখিলে মিনু পৰী মূৰ্ছিত হৈ পৰি আছিল। জীৱা ঘোঁৰাৰ পিঠিৰ পৰা নামি পৰীৰ মুখত পানী ছিটিকিয়ালে। মই ক'ত আছো আৰু ইয়াতে কেনেকুৱাকৈ আহিলোঁ? পৰী ৰাণী, আপোনাৰ ঘোঁৰা মতিটো মানুহৰ মাতত কথা পাতিব পাৰে। ইয়াৰ পৰা 5 মাইল দূৰত গৈ সি মোক আপোনাৰ সহায়ৰ বাবে মাতি আনিছে। সি বৰ ভয় খাইছিল। এতিয়া আপোনাক দেখা পাই হ'ব পাৰে সি শান্তি পাইছে। মই আপোনাৰ কেনেকুৱাকৈ ধন্যবাদ কৰিম? আপুনি যদি নাহিলেহেঁতেন মই নাবাচিলোহেঁতেন। আচলতে এজন ৰাক্ষস আমাৰ অনুসৰণ কৰি আছিল। তাৰ পৰা বচাৰ বাবে মোৰ ঘোঁৰা মতি বতাহতকৈও তীব্ৰ গতিত দৌৰি মোক এইখন ঠাইত লৈ আহিলে। আপোনাৰ ঘোঁৰা কোনো সাধাৰণ ঘোঁৰা নহয়। এয়া ঘোঁৰা মই এজন মহৰ্ষিৰ আশ্ৰমৰ বাহিৰত আহত অৱস্থাত পৰি থকা পাইছিলোঁ। মই তাক মোৰ যাদুৰ দ্বাৰা জীৱন দান দিলোঁ আৰু নিজৰ লগত লৈ গ'লোঁ। তেতিয়াৰ পৰাই সি মোৰ লগত আছে। সি মানুহৰ নিচিনাকৈ কেনেকুৱাকৈ কথা পাতিব পাৰে? সি মোক কৈছিলে কি যেতিয়া সি মহৰ্ষিৰ আশ্ৰমত আছিল তেতিয়া মহৰ্ষিৰ ওচৰত থাকি থাকি সি বহুত মন্ত্ৰ শিকি লৈছিল। মহৰ্ষিৰ আশীৰ্বাদত সি কথা পতাও শিকি ল'লে। এদিনাখন তাৰ গুণক শুনা পাই কিছুমান ডাকু তাক চুৰ কৰিবলৈ আহিল। যেতিয়া সি মাত দি সকলোক মাতাৰ চেষ্টা কৰিলে তেতিয়া সেই মানুহবোৰে তাক চাবুকেৰে মাৰি মাৰি আহত কৰি দিলে। তেতিয়াইতো তাক মই আশ্ৰমৰ বাহিৰত পৰি থকা পাইছিলোঁ। এয়াতো সঁচাকৈয়ে বৰ ভাল। এতিয়া সি গভীৰ হাবিততে থাকে আৰু মোৰ আহাৰ অপেক্ষা কৰে। জংলী ঘাঁহ খায়, ঝৰ্ণাৰ পানী খায়, মুক্ত জীৱন কটায়। এতিয়া আপুনি ক'লৈ যাব? মইতো কথা পাতি থাকোঁতে পাহৰিয়ে গ'লোঁ কি মই ৰাজকুমাৰ প্ৰশান্তৰ বিয়াত যাম। তুমি মোৰ লগত যাবা? ক'ত ৰজা আৰু ক'ত মই এজন কাঠুৰিয়া। মোৰ ওচৰততো ভাল চোলাও নাই। মই কেনেকুৱাকৈ কোনোবা ৰজাৰ অনুষ্ঠানত উপস্থিত হ'ব পাৰোঁ? সেইবোৰৰ চিন্তা নকৰিবা। তুমি পৰীৰ কথা শুনা নাই কি? শুনিছোতো, কিন্তু যোন পৰীৰ নিজৰ জীৱন বচোৱাৰ বাবে মোৰ নিচিনা গৰীব মানুহৰ প্ৰয়োজন পৰে তাই মোৰ বাবে কি কৰিব মই বুজিয়ে পোৱা নাই। যদি আপোনাৰ ঘোঁৰা ইমান বুদ্ধিমান নহ'লেহেঁতেন আপোনাৰ কি হ'লেহেঁতেন? মোৰ এয়াই ভাবি চিন্তা হৈ আছে। তোমাৰ কথা একদম ঠিক, কিন্তু বহুত শক্তিশালী মানুহ কেতিয়াবা বিপদত পৰি যায়। এতিয়া তোমাক যাব লাগে। এয়া কৈ তাই নিজৰ যাদুকাঠি ঘূৰালে আৰু যাদুকাঠি ঘূৰোৱাৰ লগে লগে জিভাৰ সম্পূৰ্ণ ব্যক্তিত্বই সলনি হৈ গ'ল। তাৰ গাত ধুনীয়া বস্ত্ৰ আৰু অলংকাৰ আহি গ'ল। জিভা আচৰিত হৈ কেতিয়াবা নিজক দেখে তো কেতিয়াবা পৰীক। আৰে, মইতো একদম সলনি হৈ গ'লোঁ। মোৰ ঘৰৰ মানুহেতো মোক চিনিয়ে নাপাব। ব'লা আহা, ঘোঁৰাত বহা। দুয়োজন ঘোঁৰাত বহি ৰাজকুমাৰ প্ৰশান্তৰ বিবাহ অনুষ্ঠানত আহি পালেহি। তাৰ পৰা উভতি আহি জিভা, মই বৰ প্ৰসন্ন হয়। তোমাক কিবা দিব বিচাৰোঁ। তোমাৰ কি লাগে? মোৰ একোৱে নালাগে। আপোনাৰ লগ পালোঁ, ইমান ডাঙৰ বিয়াত গ'লোঁ আৰু কোনো ইচ্ছাই নাই। ঠিক আছে, মই আহোঁ।
কিন্তু মই তোমাক এয়া আঙুঠিডাল দিব বিচাৰো। যেতিয়াই তোমাৰ মূৰ বা যাদুই ঘোঁৰাৰ প্ৰয়োজন অনুভৱ হ'ব, এই আঙুঠিডালক নিজৰ হাতত 3 বাৰ ঘঁহি মোৰ নাম লৈ ল'বা। এয়া কৈ পৰি ঘোঁৰাৰ ওপৰত বহি তাৰ পৰা গুচি গ'ল। জীৱা যেতিয়া ঘৰত আহিল তো সি বৰ আচৰিত হৈ গ'ল। তাৰ ঘৰ এডাল বহুত ডাঙৰ মহল হৈ গৈছিল। তাৰ ঘৰৰ সন্মুখত এটা ধুনীয়া ঘোঁৰা থিয় হৈ আছিল, যিয়ে তাক দেখাৰ লগে লগে মাত দিব ধৰিল। কেনেকুৱা আছা তুমি বন্ধু? ঘোঁৰা আনন্দিত হৈ নিজৰ মূৰ জোকাৰিলে। জীৱা ঘৰৰ ভিতৰত আহিল তো ধন সম্পত্তিৰে ভৰপূৰ ঘৰ আৰু নিজৰ স্ত্ৰী আৰু ল'ৰা ছোৱালী দুটাক দেখা পাই আকৌ আচৰিত হৈ গ'ল। এয়া কেনেকুৱা যাদু হ'ল হা? আমাৰ ভাগ্যখনতো এটা ঘোঁৰাই সলনি কৰি দিলে। মানে এটা ঘোঁৰা আহিছিল, সি মোক ক'লে কি তাৰ নাম মতি হয় আৰু তেওঁ কিছুমান উপকাৰৰ প্ৰতিদান দিবলৈ আহিছে। তেওঁই এই সব দিছে। তেনেহলে এইবোৰ সব চমৎকাৰ পৰীৰ যাদুই ঘোঁৰাৰে হয়। জীৱাই নিজৰ স্ত্ৰীক সকলো কথা ক'লে। কেতিয়াবা নিজৰ স্ত্ৰীক দেখে তো কেতিয়াবা নিজৰ হাতত থকা আঙুঠিডালক। তাৰ পিছত তেওঁলোক নিজৰ গোটেই জীৱন আনন্দৰ লগত কটালে।